গ্যালাক্সি অটো লোক এখন 3,25,000 টাকা। 3,25,000 টাকা এক্সইউভি। 3,25,000 টাকা এক্সইভি 500 GS মারুতি কার। হাই 12 এসি আছে তখন। হাই এখন দাম রাখিছো আমি 1,25,000 টাকা। তোমার লেনিয়া আছে এখনো দাম রাখিছো আমি তোমার 95,000 অনলি। 95,000 17 এখনো দাম রাখিছিল তোমার 2,80,000। 2 লাখ টাকা আফটার মার্কেট এলয় হুইল লাগি আছে। হাই এখনো আস্কিং রাখিছো তোমার 3,30,000 হ্যান্ডো হয়। হাই 2000 তোমার 15 হ্যাঁ। তোমার 3,30,000 ওয়েগনার তোমাৰ ৱেগনাৰ আছিলে হয়। অট'মেটিক হয়। দাম লাগিছিল 2,80,000 টকা। হাই আৰু মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে যদি ভাবি আছে যে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত একদম কম বাজেটত মানে ভাল গাড়ী লাগে, তেতিয়াহ'লে আপোনালোকে আহি যাওক গেলেক্সি অটো ৱৰ্ল্ড। মই আপোনালোকৰ আগতে ষ্টকবিলাক দেখাইছো। চব মোৰ চাইডে চব ফৰ্ডৰ লাগে, মাহিন্দ্ৰাৰ গাড়ী লাগে, আপুনি আগুৱাই আহক, ষ্টকবিলাক এবাৰ দেখাই দিয়ক। মাৰ্চিডিজ লাগে, নহয় বোলে থাৰ লাগে, আপোনাৰ টাটাৰ গাড়ী লাগে, মাৰুতিৰ গাড়ী লাগে, যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে আপোনালোকে সেই সকলো ধৰণৰ গাড়ী দাদাৰ তাত পাই যাব। আৰু যদি আপোনালোকৰ চিভিল প্ৰফাইল ভাল আছে, ডাউন পেমেণ্ট দিব পইচা নাই, তেতিয়াহ'লে জিৰ' ডাউন পেমেণ্টতো দাদাৰ তাত আপোনালোকে গাড়ী পাই যাব। এবাৰ ষ্টকবিলাক দেখাওক, আপোনালোকে আহি ভাগৰি যাব, কিন্তু ষ্টক শেষ নহ'ব। আৰু দাদাই কৈছে যে যদি আপোনালোকৰ ঘৰত কোনোবা জনা মানুহ আছে, মেকানিক আছে, তেতিয়াহ'লে আপোনালোকে লৈ দাদাৰ ওচৰত আহক, দাদাৰ ডিলাৰ ভিজিট কৰক। আপোনাক একদম ঈদৰ ধামাকা অফাৰ দি দিব দাদাই। আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিব নেকি? আমাৰ এড্ৰেছটো যদি আপোনালোকে খানাপাৰাৰ ফালৰ পৰা আহে, হয় বশিষ্ঠ চাৰিআলি ব্ৰিজখন পাৰ হৈ হয় প্ৰায় 250-300 মিটাৰ মান আহিব। হয় গেলেক্সি অটো দেখাই পাব। হয় অপজিট দেখাই দিয়া তুমি বাজাজ ডিলাৰটো আছে, হয়। বাজাজ ডিলাৰটো আছে। হয় নেক্সট তুমি যদি জালুকবাৰী ফালৰ আপোনালোকে যদি জালুকবাৰী ফালৰ পৰা আহে, হয় বিহাৰবাৰী ব্ৰিজখন পাৰ হৈ হয় প্ৰায় অডি শ্বৰুম যাব। বিহাৰ ব্ৰিজখন পাৰ হৈ লেফ্ট চাইডে অডি শ্বৰুম যাব। অডি শ্বৰুমটো পাৰ হৈ প্ৰায় 200 মিটাৰ মান আহিলে হয় আপোনালোক গেলেক্সি অটল মন্দিৰৰ ৰাইট চাইডে আছে। হয় অপজিটত চাই বাজাজ ডিলাৰটো পাব। হয়। লগতে আপোনাৰ হিৰো শ্বৰুম এটা আছে আমাৰ কাষতে। হয় বাকী আমাৰ গুগলৰ লোকেশ্যনটো পাই যাব, কণ্টেক্ট নাম্বাৰ আহি আছে। হয় কণ্টেক্ট কৰক। যদি আপোনাৰ পিক আপ কৰিব লাগে খানাপাৰাৰ পৰা হওক, জালুকবাৰীৰ পৰা হওক, আমি পিক আপ কৰি লম। তপন তুমি দেখা দিলে চাৰিটা আপোনাৰ মানে এলয় আছে হয় 2025 বেলেগ হয় হয় গাড়ী ইণ্টেৰিয়ৰ দেখাই দিয়ে তোমাৰ 360 কেমেৰা চলিছে 10,000 কিলোমিটাৰ। হয় 10,000 কিলোমিটাৰ 10,000 কিলোমিটাৰ চলিছে তোমাৰ আফটাৰ এলয় তোমাৰ টায়াৰ প্ৰায় 1.5 লাখ টকা লগোৱা আছে। হয় তুমি ইঞ্জিনটো এবাৰ দেখাই দিয়া না। হয় 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 খুলি দিয়ক আপুনি এবাৰ। মই পিছৰ পিনে দেখাইছো, ইঞ্জিনটো এবাৰ দেখাই দিছো। যোনে লৈ এখন মানে নতুন গাড়ী ল'ব নালাগে, এখন ল'লে আৰু ইঞ্জিনটো দেখাই দিয়া। চব দেখিয়ে কিবা এটা ভাল লাগি গৈছে। হয় দাদা কওক, মানে কি এখনৰ প্ৰাইচটো কিমান ক'লে আপুনি? এইখনৰ আস্কিংটো ৰাখিছিলো তখন আমি 8,30,000। হয় 8,30,000 টকা আস্কিং আছিলে। হয়। কৰিলে এখনো কমাই দিম আমি। হয় ফাইনেন্স কৰিলে এখন 1 পৰা 1.5 লাখ টকা দিবি এখন ওলাই যাব। 1.5 লাখ টকা। তুমি 500 হয় তখন যিটো দামত দিম তুমি ভাবিব লাগিব আজি। হয় 2013 হয় XUV 500 W8 মডেল গাড়ী খুব বেছি ধুনীয়া হৈ আছে। দেখাই দিয়ে ইণ্টেৰিয়ৰ চিট কভাৰ টিট কভাৰ বহুত ধুনীয়া হৈ আছে। হয় নতুনৰ ল'ব গ'লে 20 লাখৰ ওচৰত পৰে। হয় হয় আজি এখন গাড়ী আমি গেলেক্সি অটোৰ পৰা দি আছো XUV 500 উইথ তোমাৰ নাম্বাৰ দেখাই দিয়ে, নাম্বাৰ ভিআইপি নাম্বাৰ লাগি আছে। হয় আজি আমি গেলেক্সি অটো লৈ এখন 3,25,000 টকা। 3,25,000 টকা এক্সইউভি 3,25,000 টকা XUV 500 দি আছে। ফাইনেন্স হ'ব না দাদা? ফাইনেন্স হৈ যাব। ফাইনেন্স যদি আপোনাৰ ল'ব বিচাৰে 1 লাখ হয়। টকা দিবি ওলাই যাব। মই ভিতৰটো আৰু এবাৰ দেখাই দিছো। 3,25,000 টকা। মই নিজে আচৰিত হৈ গৈছো। আৰু এনেকুৱা নহয় যে গাড়ীখন কিবা কৰিবলগীয়া আছে, একদম টিপ টপ ৰানিং কণ্ডিশ্যনত গাড়ী আছে। আপোনালোকে আহক গেলেক্সি অটো ৱৰ্ল্ডৰ লগত। লেটেষ্ট হয়। হয়। 2025 হয়। হয় মানে 4 মাহ 5 মাহ হৈছে। হয় 1600 কিলোমিটাৰ চলিছে। হয় ZXi হয় প্লাছ হয়। ডুৱেল টোন ব্লেক কালাৰ দেখাই দিয়া তুমি। হয় গাড়ীখন বহুত বেছি ধুনীয়া হৈছে। তোমাৰ কেমেৰা 360 কেমেৰাও পাই যায় চাগে দেই। হয় হয় এইখনৰ আস্কিংটো ৰাখিছে তোমাৰ 830। হয় নতুনত তোমাৰ 12 লাখ টকা ওপৰত আহে। হয় আমি আস্কিং ৰাখিছো 830। হয় ফাইনেল যদি লয় মোটামুটি ধৰি লও তোমাৰ মই 8,15,000 ট্ৰান্সফাৰ কৰাই দিম। হয় ফাইনেন্স কৰিলে তোমাৰ ধৰি লোৱা 1 লাখ মান টকা দিবি ওলাই যাব। 1 লাখ টকা ডাউন পেমেণ্ট দিলে নতুন গাড়ী হয়তো হয় হয় ভাল প্ৰফাইল থাকিলে জিৰ'টো ওলাই যাব। জিৰ' ডাউন পেমেণ্টতো ওলাই যাব। 2016 মেনিফেষ্টাৰ হয় 2020 ৰেজিষ্ট্ৰেশ্যন। হয় আৰু এইখন জিপচি আমাৰ তাৰ পৰা তোমাৰ আজি দি আছো গেলেক্সি অটো ৱৰ্ল্ডৰ পৰা হয় 3.5 লাখ টকা আস্কিং আছিলে। হয় এখন যদি ফাইনেল লৈ যাম 3,30,000 ট্ৰান্সফাৰ কৰি দিম। 4x4 অটো 4x4 আৰু ইমান কমত জিপচি ক'তো নাপায়। মই যিটো দামত জিপচি দিম গাড়ী জিপচি লাগে কম কৰিব পৰা আমাৰ ফাইনেন্স হ'ব না দাদা? ফাইনেন্স BMW আমি ক্ৰেতা দামত দিম। হয় কেইটাৰ দামত? ক্ৰেতা দাম নহয় ইকো স্পৰ্টৰ দামতো দি দিব পাৰো। কি কয় আপুনি? 2000 তোমাৰ 12 হয়। হয়
BMW X5 পেনাৰামিক সানৰুফ আছে হয় কেছত ল'ব লাগিব তোমাক ফাইনেন্স নহ'ব হয় গাড়ী বহুত ধুনীয়া হয় হা গাড়ীখন যে পুৰণা হ'ল বুলি যে কাম আছে কিবা আছে না নতুনৰ দামো এখনৰ প্ৰায় 70 বা 68 70 লাখৰ ওপৰতে হয় 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 এখনৰ আস্কিং ৰাখিছো আমি টপন 10,50,000 10,50,000 টকা কি কয় আপুনি তোমাৰ BMW X5 দি আছে তোমাৰ এয়া চাওক আপোনালোকে আচৰিত নহ'ব নাম্বাৰ প্লেট চাই একদম ভিআইপি নাম্বাৰ প্লেট লাগি আছে দাদা নেক্সট চাম আমি এখন আছে থাৰ ব্লেক কালাৰত আৰখন টপন 2023 হয় হয় গাড়ীখন তোমাৰ দেখাই দিয়া 4x4 মেনুৱেল হয়। ডিজেলত হয় হয় এবাৰ ভিতৰটো দেখাই দিয়া হয় এইখনৰ আস্কিং ৰাখিছিলো তোমাৰ 12,65,000 হয় আস্কিংটো এইখনো যদি ফাইনেল লয় হয় অন টেবল বহিলে আমি যিমান পাৰো তখন কমাই দিম হয় ফাইনেন্স কৰিলে তোমাৰ এখন 1.5 বা 2 লাখ টকা এখন উলিয়াই 2 লাখ টকা নেক্সট আছে এখন আপোনাৰ বলেৰো বলেৰো নিঅ হয় স্পেয়াৰ থকা আনটাল যেন দেখাই দিয়া হয়। যদি বলেৰো নিঅ ল'ম বুলি ভাবি আছে হয় 2022 মডেল হয় N10 খন হয় টপ মডেল এখন হয় এইখনৰ আস্কিং ৰাখিছিলো তোমাৰ 8,35,000 হয় আৰু এইখনো যদি ফাইনেল লয় মই 795 ট্ৰান্সফাৰ কৰি দিম তখন ফাইনেন্স কৰি 795 795 22 তোমাৰ বলেৰো নিঅ হয় আৰু এখন ফাইনেন্স কৰিলে এখন 1.5 বা 2 লাখ টকা দি ওলাই যাব নেক্সট আমি চাম হয় Renault 2022 মডেল হয় এছ মডেলটো হয় দেখাই দিয়া তুমি হয় আৰু এইখনৰ চলাও বহুত কমে আছে হয় এইখনৰ প্ৰাইচ ৰাখিছিল আমি তোমাৰ হয় 6,85,000 আস্কিং আছিলে হয় আৰু এইখনো যদি অন টেবল বহে যিমান পাৰো মই কমাই দিম ফাইনেন্স কৰিলে এখনো 2 পৰা 1.5 লাখ টকা দি ওলাই যাব 1.5-2 লাখ টকা ওলাই যাব নেক্সট 1 লাখত ওলাই যাব 1 লাখ নেক্সট আছে টাটাৰ চন হয়। এইখনৰ দুখন আছে হয় 2023 হয় পেট্ৰল ভেৰিয়েণ্টটো হয় হয় আৰু এইখনৰ আস্কিং ৰাখিছিলো তোমাৰ আমি 4,65,000 হয় আৰু এইখনো ফাইনেন্স কৰিলে তুমি 1 লাখ টকা দি ওলাই যাব মানে 1 লাখ মান টকা ডাউন পেমেন্ট লৈ আহক আৰু যদি চিভিল প্ৰফাইল ভাল আছে তেতিয়াহ'লে আৰু কিবা আৰু অলপ কমিয়ে যাব নে কি কয় হয় নেক্সট চাম দাদা এখন আছে আপোনাৰ কি আছিলে ব্লেক কালাৰত আছিলে এখন তোমাৰ ব্লেক চিট নহয় হয়। i20 হয়। এই শেপত তুমি দেখাই দিয়া 2021 ৰ হয় স্পৰ্টছ মডেল হয় হয় এবাৰ তুমি ভিতৰটো দেখাই দিয়া এইখন তোমাৰ আস্কিং ৰাখিছিলো তোমাৰ 5,10,000 হয় এইখনো যদি ফাইনেল লয় মই 495 ত ট্ৰান্সফাৰ কৰাই দিম হয় পাৰ্চেজ কৰিলে অকল 95 টো দিয়ক বাকি গাড়ী ঘৰত লৈ যাওক ঘৰত লৈ কি কয় ইয়াতকৈ সুবিধা আৰু ভাৰ্না নাপাব। দেখাই দিয়া তুমি। হয় ভাৰ্না হোৱাইট কালাৰত আছে নিউ শেপত হয় সানৰুফ আছে হয় 2000 তোমাৰ 21 ৰ মডেল হয় হয় আৰু এইখনৰ আস্কিংটো ৰাখিছিলো তুমি আমি 7,85,000 হয় আৰু এইখনো যদি ফাইনেল লয় মই যিমান পাৰো কমাই দিম আপোনালোকে ফোন কৰক বা আমাক ভিজিট কৰক হয়। অটোৰ লগত হয় আহক এবাৰ গাড়ীখন টেষ্ট ড্ৰাইভ কৰক ভাল এক্সপাৰ্ট এজন লৈ আহিব লগতে হয় আৰু এইখনো ফাইনেন্স কৰিলেও তোমাৰ 2 লাখ টকা দি ওলাই যাব 2 লাখ মান টকা নেক্সট দাদা আৰু এখন আছে নেক্সনৰ এখন নেক্সট আৰু এখন আছে হয় এইখনো সেম মডেলে হয় হয় এইখনো তোমাৰ আস্কিং তোমাৰ 485 মান ৰাখা আছে আমাৰ হয় এইখনো যদি ফাইনেল লয় মই যিমান পাৰো কমাই দিম কিন্তু মই কৈ দিছো তোমাৰ হয় হয় 1.5 লাখ নেক্সট ডাষ্টাৰ হয় 2017 ভাল নাম্বাৰ লাগি আছে হয় আৰু 4x4 হয় হা হয় হয় 4x4 হয় বেংগলুৰুতো 4x4 ডাটা বহুত কম আহে 89,000 হয়। চলিছে ফাৰ্ষ্ট কৰ্নাৰ হয় তুমি দেখাই দিয়া এইখনৰ আস্কিং ৰাখিছিলো তুমি 4,65,000 আস্কিং আছিলে হয় আৰু এইখনো যদি ফাইনেল লয় 450 ত মই ট্ৰান্সফাৰ কৰাই দিম অন টেবল বহিলে আৰু অলপ কমাই দিম 4,50,000 টকাত 4x4 ডাষ্টাৰ 4x4 ডাষ্টাৰ দি আছে কি কয় আপুনি নেক্সট কি দেখাব দাদা নেক্সট তোমাৰ ভেনু হেনু হয় 2019 21st হয় টাৰ্বো সানৰুফ আছে হয় এইখনৰ আস্কিং আছিলে তপন 6,65,000 আছিলে হয় এইখন তোমাৰ ফাইনেল যদি লয় মই 6,30,000 ট্ৰান্সফাৰ কৰাই দিম হয় ফাইনেন্স কৰিলেও 130 মান ডিপিত ওলাই যাব মানে 1,30,000 টকা 30,000 টকা ডিপিত আৰামছে ওলাই যাব হয় আৰু গাড়ীখন বহুত বেছি ধুনীয়া হৈছে টায়াৰ আমি চাইটা একদম তপন হয় মই দেখাইছো লুম খৰাই নাই টায়াৰৰ এয়া চব সিট কভাৰ লগাই দিয়া আছে আমাৰ হয় 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 দাদা নেক্সট মাৰ্চিডিজ আছে এখন হয় মাৰ্চিডিজ 2022 মডেল হয় পেট্ৰল ভেৰিয়েন্ট হয় হয় গাড়ী নাম্বাৰ দেখাই দিয়া খুব ধুনীয়া নাম্বাৰ লাগি আছে হয় এখন GLC 200 খন পেট্ৰলৰ হয় হা হয়। ইন্টেৰিয়ৰটো তুমি দেখাই দিয়া বহুত বেছি ধুনীয়া বহুত মৰম লগা হয় হয় এইখনৰ আস্কিংটো ৰাখিছিলো আমি তপন 35 লাখ লয় তেতিয়াহ'লে আপুনি ফিক্স প্ৰাইচ কিমানত দিব তপন এখন আমাৰ আস্কিংটো 35 লাখ আছিলে হয় যদি ফাইনেল আমি 34 লাখ মানত ট্ৰান্সফাৰ কৰাই দিম ফাইনেন্স কৰিলে তোমাৰ 4 লাখ মান ডিপিত ওলাই যাব মানে 4 লাখ টকা ডাউন পেমেন্ট দিয়ক আৰু মাৰ্চিডিজ আপুনি ঘৰত লৈ যাওক নে কি কয় আৰামছে। দাদা নেক্সট চাম আমি এখন আছে চুইফ্ট এইখন তপন 2022 মডেল হয় ZXi হয় এখনো আমি 4টা চকা একদম ব্ৰেণ্ড নিউ লগাই দিছো হয় আৰু অনাৰ ফাৰ্ষ্ট হয় সিগনেল দেখাই পাইছা হয় এইখনৰ আস্কিং ৰাখিছিলো আমি 6,15,000 হয়। 6,15,000 টকা হয়
ফাইনেল যদি লৈ মই 5,90,000 ট্ৰান্সফাৰ কৰাই দিম। হয় ফাইনেন্স কৰিলে আপুনি অকল 90,000 ডিপি দিয়ক ঘৰত লৈ যাব। 90,000 টকা মই লোন কৰাই দিম। হয়, হয়। ভাল প্ৰফাইল থাকিলে মই 50,000 ওলাই দিম। আচ্ছা, যদি মানে চিভিল প্ৰফাইল ভাল থাকে। নেক্সট আছে ৱাইগনাৰ। ৱাগনাৰখন 2019 হয় এনিভিক্টাৰ 20 ৰেজিষ্ট্ৰেশ্যন। হয় VXI অট'মেটিকত হয়। হয় কাৰোবাক যদি অট'মেটিক ৱাগনাৰ লাগে বিচাৰি এটা মোক কণ্টেক্ট কৰক। হয় গাড়ীখন ফাৰ্ষ্ট অনাৰ হয়। হয় দেখাই গৈছে চিলভাৰ কালাৰ। হয় আস্কিং ৰাখিছিলো তোমাৰ 5,15,000। হয় এখনো যদি ফাইনেল লয় মই 490 ট্ৰান্সফাৰ কৰাই দিম। 4,90,000 টকা। নেক্সট দাদা এখন আছে আপোনাৰ ক্ৰেটা আছিলে নেকি? হোৱাইট কালাৰ আছে। ক্ৰেটা তোমাৰ একদম টপ মডেল হয়। টপন দেখাই দিয়া তুমি। হয় সানৰুফ আছে পেনাৰমিক 2022 মডেল। হয় বহুত ভাল প্ৰাইচত দি আছে আজি। হয় মই চাইছো মাৰ্কেটত তোমাৰ ক্ৰেটা তোমাৰ যি দামত বেছি আছে বেলেগ বেলেগ ডিলাৰত। মই হয়। হিচাপত এখন তোমাৰ আস্কিং ৰাখিছিলো আমি হয় 11,80,000। হয় আৰু যদি ফাইনেল লৈ এখন মই তোমাৰ 11,50 মই ট্ৰান্সফাৰ কৰাই দিম। হয় ফাইনেন্স কৰিলে তোমাৰ 2 লাখ মান টকা ডিপিট ওলাই যাব। 2 লাখ টকা ডাউন পেমেন্ট দিলে বাকীখিনি ফাইনেন্স হৈ যাব নে? তোমাৰ MG হেক্টৰ হয়। হয় দেখাই দিয়া ব্লেক কালাৰত হয়। তুমি ইণ্টেৰিয়ৰ দেখাই দিয়া বহুত ধুনীয়া হয় হৈ আছে। হয় চাওক ব্লেক কালাৰত গাড়ী আছে একদম চক 4টা এল'হুইল পাই যাব, ছানৰুফ পাই যাব। মই ভিতৰটো যদি খোলা আছে এবাৰ দেখাই দিছো। গাড়ীখনৰ লক আছে বাৰু। মই ফ্ৰণ্ট চাইডৰ পৰা গাড়ীখন এবাৰ দেখাইছো। আৰু গাড়ীখন খুব ধুনীয়া হৈ আছে। আপোনালোকে যদি ভাবি আছে সপোন আছে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত এখন ব্লেক কালাৰত MG হেক্টৰ লাগে তেতিয়াহ'লে আপোনালোকে আহি যাওক গেলেক্সি অটো ৱৰ্ল্ডত। দাদাক লগ কৰক। দাদাৰ ফোন নম্বৰ দিয়া থাকিব। আপোনালোকে যেনেকৈ ল'ব বিচাৰে ফাইনেন্সত লাগে কেছত লাগে আৰু যদি নহয় আপোনালোকে এক্সচেঞ্জ কৰি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে এক্সচেঞ্জ ফেচিলিটিও দাদাৰ তাত পাই যাব। চিট কভাৰ চাওক গাড়ী এনেকুৱা লাগিব যে আপোনালোকে নতুন গাড়ী ঘৰত লৈ গৈ আছে। দাদা হয় এখনৰ আস্কিংটো আমি ৰাখিছিলো 14 লাখ। সরি এখন নতুন যদি ল'ব জানা 25 লাখ টাকা ওপৰ দাম আছে। হয় হয় আৰু একদম তুমি দেখালে নিউ শেপটো হয়। হয় 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 মই দেখাইছো। হয় আগৰ হয় দেখাইছো। আগৰ পিনৰ পৰা দেখাইছো আৰু এবাৰ দেখাই দিছো। এই কালাৰটো হয় ন? হয় 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 তোমাৰ যদি 25 লাখ টকা হয় তো আমি আজি গ্যালাক্সি অটো লব এখন দি আছে তোমাৰ 14,30,000 14,30,000 কি কয় আপুনি? আৰু কম হৈ যাব। হয় যদি আপোনাৰ ওচৰত আহি বহে অন টাইম আৰু কম হৈ যাব। হয়। আমাৰ 50-60 আৰু কমাই দিম। হয় হয় ফাইনান্স কৰিলে ভাল প্ৰফাইলৰ মই 0 ডিপি ওলাই দিম এখন। জিৰো ডাউন পেমেণ্টত এয়া চাওক। জিৰো ডাউন পেমেণ্টত যাৰ তাত গাড়ী পাই যাব আপোনালোকে যদিহে চিভিল প্ৰফাইল ভাল থাকে। নেক্সট চাম দাদা এখন আছে আপোনাৰ i10। i10 খন 2013 ৰ মডেল হয়। হয় তুমি দেখাই দিয়া হয় স্পৰ্টছ হয়। হয় আৰু এইখনৰ আস্কিংটো ৰাখিছিলো তোমাৰ 1,95,000। হয় আৰু ফাইনেল যদি লয় এখন ধৰি লও আমাৰ 180 মানত ট্ৰান্সফাৰ কৰাই দিম। মানে 1,80,000 টকা ফাইন দামত তোমাক i10 পাই আছে। এখন ফাইনেন্সটো নহ'ব দাদা? 13 গাড়ী নহ'লে 2 বছৰ ফাইনেন্স হৈ আচ্ছা ফাইনেন্সো হৈ যাব মানে কি কম আৰু আপোনালোক। নেক্সট এখন আছে চুইফ্ট। সুইফ্টখন 2022 অটোমেটিক হয় হয় খুব কম চলা। সরি 23 হয় হা। হয় 23 লাষ্ট অলমোস্ট 24 ৰ হয় অটোমেটিক। হয় 20,000 মান কিলোমিটাৰ চলিছে। হয় আস্কিং ৰাখিছিলো তোমাৰ আমি এখন 6,60,000 হয় 6,60,000 আস্কিং আছিলে। এখন যদি ফাইনেল লয় মই মোটামুটি ধৰি লোৱা 6,30,000 ট্ৰান্সফাৰ কৰাই দিম। হয় ফাইনেন্স কৰিলে মোটামুটি 1 লাখ টকা ডিপিট ওলাই যাব। হয় আৰু যিটো দাম কৈছো সেইটোৱে হয় আৰু কমি যাব। আচ্ছা আহিলে আপোনাৰ ওচৰত আহিলে আৰু কমি যাব। নেক্সট হয়। তোমাৰ i20 হয় স্পৰ্টছ মডেল হয় 2015 ৰ। হয় আস্কিংটো ৰাখিছিলো 2,30,000। হয় এখন যদি ফাইনেল লয় মই তোমাৰ 210 ট্ৰান্সফাৰ কৰাই দিম। 2,10,000 টকা বিট পাই আছে আপুনি বিট। এখন 2015 ৰ মডেল হয় 39,000 চলিছে LP। কাৰোবাক যদি বিট লাগে কন্টেক্ট কৰিব পাৰে। পেট্ৰলত বহুত বেছি হয় হয় গাড়ীখন। হয় এখনৰ আস্কিং ৰাখিছিলো আমি 2,10,000। হয় 2,10,000 টকা। হয়। ফাইনেল যদি লয় মই যিমান পাৰো আপোনালোকে ফোন কৰি কমাই দিম। ফাইনেন্সটো নহ'ব দাদা? ফাইনেন্সটো নহ'ব। ফাইনেন্স কেছত ল'ব লাগিব। নেক্সট আছে বেলেনো। হয় বেলেনোখন হ'ল 2018 হয় আলফা। হয় তুমি দেখাই দিয়া ভিতৰটো খুব ধুনীয়া হৈছে গাড়ীখন। হয় ফাৰ্ষ্ট অনাৰ হয়। হয় আস্কিংটো আহিছিলে 5,30,000 হয় 5,30,000 টকা। হয় আৰু ফাইনেল যদি লৈ এইখন ধৰি লওক মই তোমাৰ মোটামুটি তোমাৰ কিমান 490 মান তুমি ট্ৰান্সফাৰ কৰিম। 4,90,000 টকাত আৰু কমাই আৰু কমি যাব। নেক্সট আছে এখন হণ্ডা চিটি। চিটিখন দেখাই দিয়া তোমাৰ 2018 মডেল হয় অটোমেটিকত CVT হয়। হয় সানৰুফ আছে। হয় গাড়ী বহুত ধুনীয়া হৈ আছে। হয় এইখনৰ আস্কিংটো ৰাখিছিলো আমি 5,85,000। হয় 5,85,000। হয়। যদি আপোনালোকে আহি অন টেবল হয় যিমান পাৰো মই কমাই দিম। ফাইনেন্সটো হৈ যাব দাদা? ফাইনেন্স তোমাৰ ডিপি দিলে 50 পৰা 80,000 ডিপিত ওলাই যাব। 50,000 টকা দিলে ওলাই যাব। আচৰিত কথা। এয়া চাওক নেক্সট আছে এখন নিচানৰ আছিলে নেকি দাদা? মাইক্ৰা হয় নিছান মাইক্ৰা 2015 হয় টপ মডেলটো হয়। হয় তুমি ইণ্টেৰিয়ৰ দেখাই দিব পাৰা খুব ধুনীয়া হয়। ফাৰ্ষ্ট অনাৰ। হয় এইখনৰ আস্কিং ৰাখিছিলো মই
2,45,000 আস্কিংটো আছিলে হয় আৰু এইখনো যদি ফাইনেল লওঁ মই একদম 2,15,000 ট্ৰান্সফাৰ কৰি দিম 2,15,000 টকা দিলে হয় 2,15,000 তোমাৰ মাইক্ৰা হয় XV মডেল হয় আজি বহুত ধুনীয়া অৰিজিনেল পেণ্টত আছে হয় বহুত কম দামত দি আছো আচ্ছা অন টেবল কৰিলে আৰু কমাই দিম আৰু অলপ যদি আপোনাৰ ওচৰত আহে ফাইনেন্সো হৈ যাব ফাইনেন্স হৈ যাব ডাউন পেমেণ্টটো আৰু ক'বই নালাগে হ্যাঁ 20-30 একদম চাহ খাব পইচাটো লৈ আহিলে হ'ব নেক্সট আছে এখন সাফারি সাফারি স্ট্রং 2015 এর মডেল হয় এলেক্সন হয় হয় আমাক যদি সাফারি লাগে আমাক কন্টাক্ট কৰিব আমাদের সাফারি দুখন ষ্টকত আছে হয় এইখনৰ আস্কিং ৰাখিছিলো তোমাৰ 3,85,000 আস্কিংটো আছিলে হয় এনেতো বেলেগ তোমাৰ 4.5 কৈ আছিলে বেলেগ মই চাইছো হয় এখন আমাদের 385 আস্কিং আছিলে অন টেবল আৰু কমাই দিম হয় ফাইনেন্স কৰিলে 2 বছৰ ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব এখন আচ্ছা ফাইনেন্স হৈ যাব যদি ল'ব বিচাৰে নেক্সট হয় 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 ব্লেক কালার দেখাই দিয়ে গাড়ী বহুত বেছি ধুনীয়া হয় মোটামুটি সেই তেনেকুৱা BMW দামতে দি আছো 10,50,000 টকা 10,50,000 টকা কি কয় আপুনি অডি Q5 এয়া চাওক কি কম আৰু গাড়ীখনত মানে কি এনেকুৱা বস্তু নাই যিটো মানে কি আপোনালোকে লক আছে বাৰু আপোনালোকে নিজে আহক টেষ্ট ড্ৰাইভ কৰক ফটো এনজিওভাৰ হয় 2017 এর মডেল দেখাই যায় গাড়ী বহুত বেছি ধুনীয়া হৈছে ব্লেক কালাৰত হয় নাম্বাৰ তোমাৰ জেডি নাম্বাৰ লাগি আছে হয় 80 হয় এখন তোমাৰ অটোমেটিকত হয় 4x4 পেনালটি চানৰুফ আছে হয় 3.2 লিটাৰ হয় অটো হয় ব্লেক কালাৰ দেখাই পাইছা ব্লেক কালাৰ এন্ডাৰ বহুত বেছি ডিমান্ড হয় কাবাক যদি লাগে ব্লেক কালাৰ এন্ডাৰ কন্টেক্ট কৰক গেলেক্সি অটো এন্ডাৰ লগত হয় গাড়ী দেখাই দিয়ে ভিতৰটো বহুত বেছি ধুনীয়া হৈ আছে হয় তখন এখনৰ আমাৰ আস্কিং ৰাখিছিলো হয় 15,80,000 টকা আস্কিং আছিলে হয় ফাইনেল যদি লয় আপোনালোকে আমাক কন্টেক্ট কৰক মই যিমান পাৰো অন টেবল কৰিলে কমাই দিম CB 7,000 হয় গাড়ীখন দেখাই দিয়া তোমাৰ নিউজ 7,000 পেট্ৰলত হয় হয় গাড়ী ইণ্টেৰিয়ৰটো দেখাই দিয়া খুব ধুনীয়া হৈ আছে কম চলা ফাষ্ট চলাৰ হয় হয় এইখনত তোমাৰ আস্কিংটো ৰাখিছিলো আমি তোমাৰ 9,30,000 হয় 9,30,000 টকা হয়। এইটো নহয় যে মই যিটো দাম কৈ আছো বা হিট হয় হয় আস্কিঙে পোৱা হৈছে হয়। কম হৈ যাব হয় তো ফাইনেন্স কৰিলে এইখন গাড়ী তোমাৰ 13 পৰা 2 লাখ টকা হৈ যাব 2 লাখ টকা নেক্সট আছে দাদা এখন স্কৰপিঅ পাৰ স্কৰপিঅ S11 হয় 2022 মানে ফাৰ্ষ্ট হয় গাড়ীখন 1 লাখৰ ওপৰত চলিছে হয় সিটো কেপ্টেন চিনেমে দেখাই যায় ভিতৰটো বহুত বেছি ধুনীয়া হৈ আছে এইখনো গাড়ী হয় আৰু এইখনৰ আস্কিংটো ৰাখিছিলো আমি 13,30,000 13,30,000 টকা আস্কিং আছিলে হয় আৰু এইখন যদি আপোনালোকে লয় অন টেবল কৰিলে মই যিমান পাৰিম কমাই দিম আচ্ছা নেক্সট আছে ইজাৰ এখন যোৱাকালি আহিছে হয় ডেভলপ পুলিচৰ কাম চলি আছে হয় ৰেডিঅ' ধুনীয়া লগা হ'ব হয় আপুনি চাই লওক হয় হয় চলিছে মাত্ৰ তোমাৰ 24,000 কিলোমিটাৰ হয় আৰু ফাইনেন্স কৰিলে এখন ডাউন পেমেণ্ট হিচাপত তোমাৰ ধৰি লোৱা 1 পৰা 1.5 লাখ ডিবিট ওলাই যাব হয় আৰু এখন আস্কিং ৰাখিছিলো আমি 7,85,000 হয় 7,85,000 এখনো অন টেবল কৰিলে যিমান পাব হয় ঠিক আছে হয় এখন 2016 হয় হয় এখনৰ আস্কিংটো ৰাখিছিলো 8,30,000 হয় ফাইনেল লৈ মই 730 ট্ৰান্সফাৰ কৰি দিম 17 মডেল হয় DLE 260D হয় হয় তেলত হয় গাড়ী তুমি ভিতৰত দেখাই দিয়া বহুত ধুনীয়া হৈ আছে হয় ভিতৰত দেখাই দিয়া বহুত ধুনীয়া হৈ আছে হয় এইখন 2017 ৰ হয় এইখনো নতুন কিনিব গ'লে প্ৰায় তোমাৰ 70 লাখৰ ওপৰত আহে হয় গেলেক্সি অটোনো আমি দি আছো 22,50,000 টকা 22,50,000 টকা চানৰুফ আছে হয় সানৰুফ আছে আৰু বহুত কিবা কিবি ফেচিলিটি আছে যোনে মাৰ্চিডিজ ইউজ কৰিব বিচাৰে যাৰ হয় হয় যাৰ হয় মই পঞ্চায়তৰ পৰা এবাৰ গাড়ীখন দেখা দিছো এপি নাম্বাৰত গাড়ী আছে 8080 হয় আমি প্ৰথম ৰাখিছিলো তোমাৰ 25,20,000 ৰাখিছিলো হয় এতিয়া আমি গাড়ীখন আজি ডেটত দি আছো 22,50,000 টকা 22,50,000 টকা ভাল প্ৰফাইল থাকে আপুনি এখন গাড়ী 2 পৰা 2.5 লাখ ডিবিট ওলাই যাব 2-2.5 লাখ টকা